ফ্ৰেণ্ড আজি মই আহিছোঁ ডাউজেঙত। তো ডাউজেঙত মানে ইমান ধুনীয়া পৰিৱেশ। তো সেইকাৰণে মই ঘৰতে আছিলোঁ। ঘৰত থাকোঁতে তাৰপিছত মোৰ দাদা এজনে ক'লে বলচোন অলপ ডাউজেং খাই আহোঁ। কিন্তু দাদাই কেমেৰাৰ আগত কেতিয়াও নাহোঁ বুলি কৈ দিছে। তো সেইকাৰণে মই আজি তেওঁক আৰু কেমেৰাৰ আগত এবাৰো নলওঁ বুলি ভাবিছোঁ। তো তেওঁ যিহেতু লাজ কৰে, নিজৰ সন্মতি মৰ্মে যদি কেমেৰাৰ আগত ওলাই আহে তেতিয়া ওলাব আৰু। তো মই এতিয়া ইমান হেৰি নকৰোঁ, জোৰ নকৰোঁ। তো আপোনালোকক সকলো মই দেখুৱাম বুলি আহিছোঁ আজি ডাউজেঙত। ডাউজেঙত বেলেগ একো দেখুৱাব নাই বাৰু, কিন্তু অকল মানে পৰিৱেশটো আছে, অকল পৰিৱেশটো ইয়াতে। আৰু মানে কি বুলি কয়, প্ৰাকৃতিক সৌন্দৰ্য, ইমান ধুনীয়া পাহাৰ ভৈয়াম, তাৰপিছত আৰু নদ নদী এইবোৰেই আছে গোটেই। তো আপোনালোকক সকলো মই দেখুৱাম। এতিয়া ইয়াতে যেনেকুৱা যি মই উপভোগ কৰোঁ, তো আপোনালোকক সকলো দেখুৱাম। তো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি মোৰ ভিডিঅ' ভাল লাগে তো আপোনাৰ লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। छूटा तो नहीं इतनी भी जल्दी क्या छूट जाए ना कोई तू जरा धीरे धीरे से चलना है जिंदगी तू जरा धीरे धीरे से चलना है इतनी भी जल्दी क्या छूट जाए ना कोई तू जरा धीरे धीरे से चलना है जिंदगी বৰষুণ আহি পালোঁ এতিয়া হাতীঘৰ, মানে খাজাৰ আহি পালোঁ। হাতীঘৰত পূৰা বৰষুণ দিলে, বৰষুণ দিয়াৰ কাৰণে তাতে অলপ ৰখিব লগা হ'ল। তো ইয়াতে এতিয়া ঘাটত আহি কিনে অলপ কালৰে ৰখিলোঁ। আৰু মোৰ এটা আজিকালি হেৰি কি বুলি কয় নিমিলা হ'ল, য'ত গ'লেও আজিকালি বৰষুণ পোৱা হৈছোঁ। তো বৰষুণে মোৰ পিছা নেগা হ'ল আজিকালি, কি বা হৈছে নাজানো। আজি মই এতিয়া যাব ওলাইছিলোঁ ডাউজেং। তো ডাউজেং এতিয়া আৰু মোটামুটি আধা ঘণ্টা লাগিব যাই পাওঁতে, কিন্তু বৰষুণে কিমান টাইম লগাই সেইটো নাজানো আৰু। তো চাওঁ হ'বচোন আৰু কিমান টাইম ৰখিব লাগে। তো চাই থাকিব আগলৈ। বৰষুণটো অলপ অলপ দিয়ে আছে এতিয়াও। তো এতিয়া আৰু যাই থাকোঁ, অলপ অলপ দি আছে। তো এইখিনিত ভিজি ভিজি যাম আৰু। তো আগলৈ আহি যাওক, তো আপোনালোকে চাব পাৰিব। सफर ये सांसों का टूटा तो नहीं हाथों से उसका हाथ छूटा तो नहीं इतनी भी जल्दी क्या छूट जाए ना कोई तू जरा धीरे धीरे से चलना है जिंदगी तू जरा धीरे धीरे से चलना है जिंदगी इतनी भी जल्दी क्या छूट जाए ना कोई तू जरा धीरे धीरे से चलना है जिंदगी তো ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পালোঁ ডাউজেং। চাই লওক এইফালে বেলেগ একো নাই, ইয়াতে খালি মানে কি বুলি কয় প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে আহিব পাৰিব আপোনালোকে। বহুত ধুনীয়া, এইফালে পানী নৈ নিজৰা পূৰা বৈ থাকে, পাহাৰৰ পানীবোৰ চাই লওক। আৰু ইয়াতে এটা কথা, এনি টাইম বতৰটো ডাৱৰীয়াই হৈ থাকে।
তো বৰষুণ ভাৱটো আহি থাকে এনি টাইম বৰষুণ ভাৱটো আহি থাকে ইয়াতে। মই এটা আগৰ পিছে আহিছিলোঁ বাৰু, এই আজি মোটামুটি 2-3 বছৰ আগত আহিছিলোঁ। তেতিয়া মানে এইখিনি বহুত হেৰি হৈ আছিল আৰু এইখিনি পাহাৰ অলপ খহি পৰিছিল। তো খহি পৰাৰ কাৰণে এইখিনি ৰাস্তা ব্লক হৈ গৈছিল। তো এতিয়া মানে পূৰা ক্লিয়াৰ কৰি দিছে আৰু। তো এইখিনি চাই লওক, কি ধুনীয়া সৌন্দৰ্য। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত ইমান ধুনীয়া কিছুমান মানে পিকনিক স্পট আছে, বহুত ধুনীয়া আৰু চাই ভাল লাগে একদম। আৰু খালি পূৰা নদীকেইটাৰ কাৰণে বহুত তাৰমানে সুন্দৰ হৈ গৈছে, বহুত ধুনীয়া চাই লওক। কি ধুনীয়া একে জাকে উৰি গৈছে। আজিকালি এনেকুৱা চৰাইবোৰ দেখা পোৱা টানে একদম, চাই লওক। এইফালে উৰি গ'ল। আহিম বুলি ভাবিছিলোঁ, কিন্তু মানে কি বুলি কয়, যিহেতু ডাৱৰীয়া বতৰ আৰু বৰষুণ ভাৱটো এনিটাইম হৈ আছে, আৰু আমাৰ এইফালে এইকেইদিন পূৰা বৰষুণ দি আছে। তো হঠাৎ জ্বৰ উঠি গ'লে বেয়া হ'ব, তো সেইকাৰণে গাটো নুধুওঁ বাৰু। আৰু একচুৱেলি কাপোৰ লৈ অহা নাই, তো তেনেকৈ ভিজা কাপোৰ লৈ যাব প্ৰব্লেম হ'বতো, সেইকাৰণে আৰু গা চা নুধুওঁ আৰু। তো কিন্তু বহুত ধুনীয়া, মানে পানীত উপভোগ কৰিবৰ কাৰণে বেছি ভাল লাগিল হয় আৰু। তো নেক্সট কেতিয়াবা আহিলে আকৌ মানে গা ধুম বুলি একেবাৰে কাপোৰ কানি লৈ আহিম আৰু। ইমান ধুনীয়া লাগিছে, একদম শান্তি পৰিৱেশ। আৰু এটা ভাল, ইয়াতে নেটৱৰ্ক অলপ মানে উইক হয়, তো নেটৱৰ্কৰ কাৰণে কোনো ধৰণৰ ফোন চোন নাহে। তো বহুত শান্তিৰে আপোনালোকৰ কোনোবা যদি আহে বহিব পাৰিব, মানে ক'ৰবাত যদি মানে কিবা বহুত অশান্তিত থাকে, তো আহি কিনে ইয়াতে শান্তি ল'ব পাৰিব আপোনালোকে। বহুত ধুনীয়া ঠাই ডাউজেং। পানীৰ শব্দ, ইমান পানীৰ শব্দ, একদম ঠাই বহুত আছেতো, সেইকাৰণে পানীৰ শব্দ পূৰা বেছিকৈ ওলাই আছে। এই তাতে ল'ৰাকেইটামানে পূৰা গা ধুই আছে, একদম পূৰা এনজয় কৰি আছে, চাই লওক। এয়া আৰু এইখিনি চাওক, ইমান ধুনীয়া ঠাই। চাই লওক, মই পূৰা নদীৰ মাজত আছোঁ এতিয়া। এইবিলাক পানী ইফালে, আৰু এইফালে সিটো চাইডৰ পানী হেৰি আছে, এইখিনি অলপ মাজত শিল আছে, এই চাই লওক। তো মই শিলখিনিত অলপ হেৰি কৰি আছোঁ এতিয়া। আৰু জোতা পিন্ধি আহিছোঁ, পানীত নানামো আৰু এতিয়া। এইয়া মোজা আছে, তো চাই লওক এইখিনি, ইমান ধুনীয়া পৰিৱেশ। এইখিনি আকাশখিনি চাওক, একদম পূৰা ডাৱৰে ঢাকি থৈ দিছে। এইয়া পাহাৰকেইখন একদম দূৰৰ পাহাৰ, যিটো বহুত দূৰত আছে। তো এইবিলাক চাই লওক, এইবিলাক চাওক, এইবিলাক সেইফালে কেইজনমান মানুহ গা ধুই আছে তাতে। তো এনেকুৱা শান্তিময় পৰিৱেশ, ইমান ধুনীয়া, একো হাল্লা হুল্লা নাই, মানে গাড়ী মটৰ কোনো ধৰণৰ গাড়ী মটৰ নাই ওচৰত, আৰু বহুত শান্ত, মানে শান্তি পৰিৱেশ একদম। চাই লওক, অকল ইয়াতে পানী মাজে আহি আছে নদীৰ। চাই লওক, আৰু বহুত মানুহ আহে ইয়াতে। আমাৰ টঙা চাইডৰ মানুহ প্ৰায় আহিয়ে থাকে এইফালে, আৰু আজিও আহিছে কেইটামান পাৰ্টি সেইফালে। এইফালে চাই লওক, কেইটামান পাৰ্টি এইফালে আহি গৈছে, এইবাৰ গাড়ী লৈ আহিছে, মানে পিকনিক হিচাপে খানা খাবৰ কাৰণে আহে আৰু। তো আজি ময়ো আহিলোঁ, তো কেনেকুৱা লাগে কি, এনেই আগতে আহিছিলোঁ, মোটামুটি 2-3 বছৰ আগতে আহিছিলোঁ ইয়াতে। তো আজিও আহিলোঁ, অলপ কিবা চেঞ্জ হৈছে বুলি। তো চেঞ্জ বেলেগ একো হোৱা নাই, এই পাহাৰখন ইয়াতে অলপ মানে খহি পৰিছে বুলি ওচৰৰ মানুহৰ পৰা গম পালোঁ।
আৰু এইফালে চাওক, এইফালে পুৰা কহুৱা বন, ইমান ধুনীয়া। সেইটো পাৰে মই যাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু এইফালে যাব নোৱাৰি, ইফালেও পানী আছে একদম, মানে বহুত অলপ মানুহ যদি শিল এটা থাকিলে মই হয়তো এইফালে যাব পাৰিলোঁ হয়। বহুত ধুনীয়া। পিছলৈ চাওক, একদম বঢ়িয়া ঠাই। সেইখিনি দেখাই দি আছোঁ বহুত ধুনীয়াকৈ, চাই লওক। এয়া সেইটো বাৰু যাম বুলি ভাবিছিলোঁ, কিন্তু সেইটো বাৰু যাবৰ কাৰণে কোনো কৰিব নোৱাৰোঁ। বহুত চেষ্টা কৰিলোঁ যাম বুলি, তো পানীটো অলপ বেছিকৈ আছে, আৰু প্লাছ মাজত যদি শিল থাকিলে নিশ্চয় গ'লোঁ এইফালে। চাই লওক এইখিনি। মোৰ সেই কোণাটোলৈকে যাব ইচ্ছা আছিলে, সেই কোণাটোলৈকে। আপোনালোকক এইখিনি ইয়াৰ পৰাই দেখাই দিলোঁ। পানীৰ শব্দ চাওক, এই পানীৰ শব্দ একদম। মজা। क्या नजारा है, नजारा चौक, नजारा फ्रेंड्स, दाउजेंग सब नजारा, सब नजारा। চাৰিওফালে পানীৰে পানী শব্দ। আৰু এইখন মোৰ হৈছে ৰামপিয়াৰীখন, মানে মনষ্টাৰ। লেহেৰাদো লেহেৰাদো আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ, আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়তে নৈ হৈ, আজি তৰাৰ গীত। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ, আহা কাষৰলে বহি যোৱা। চাই লওক, ইফালে কলা মেঘ, এইখিনি পাহাৰখন পুৰা আৱৰি ধৰিছে, আৰু এইফালে চাওক বগা মেঘ। ইয়াৰে বতৰটো একদম এনেকুৱাই কৰি থাকে, মানে পুৰা বতৰে ডাৱৰীয়া টাইপৰ, এনি টাইম ডাৱৰীয়া হৈ থাকে ইয়াতে। আৰু ইয়াতে এনি টাইম বৰষুণ বৰষুণ বৰষুণ। কিন্তু আপোনালোকে অলপ আগতে ভালকৈ দেখা পাই আছিল, এতিয়া চাওক আকৌ থাকি দিলে, পুৰা গোটেই নামি আহিছে একদম। গছখিনি দেখা নেদেখা কৰি দিলে, চাই লওকচোন। আৰু এইফালে পানীৰ শব্দ চাওক। তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ, তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা। তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ, তুমি
চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা অলে সপোনৰ তুমি এই ৰাগিনী তুমি এই মোৰ হৃদয়ৰ শেৱালি তোমাতে আদি আদি থম হিয়াত প্ৰণয়ৰে মানে বৰষুণে অলপ পিছা এৰা নাই আহোঁতেও পাইছিলোঁ বৰষুণ এতিয়া যাওঁতেও বৰষুণ পাই আছোঁ তো চাই লওক এতিয়া ৰখিলোঁ তো এতিয়া বাগান এখন পাইছোঁ তো বৰষুণটো কমিলে অলপ বাগানখনত নামি কেনে তাতে অলপ চাম কেনেকুৱা কি তো ফটো চটো উঠি কেনে তো যাই থাকিম আৰু তো বৰষুণ কমা নাই এতিয়ালৈকে তো ইয়াতে ৰৈ থাকিব লগা হ'ল আৰু আমি চাওকচোন এতিয়ালৈকে বৰষুণ কমাই নাই বাপৰে ইমান দি থাকে তো এইটো চাইডত তাৰমানে এনেকুৱাই বৰষুণ দি থাকে পূৰা একদম ৰোমান্টিক এৰিয়া হয় এইখিনি একদম বঢ়িয়া লাগে এই মানে ৰ'দ এই বৰষুণ এই ৰ'দ এই বৰষুণ মানে বতৰ পূৰা ডাৱৰীয়া হৈয়ে থাকে এইফালে আৰু এইফালে চাওক এইটো নদীটো যদি মই মানে আজি জোতা পিন্ধি নাহিলোঁ হয় তো সিফালে মই গৈ কেনে সিফালে বাগান পাৰ হ'লোঁ হয় কিন্তু বাগানত যোৱা ৰাস্তা অলপ বেলেগ ফালে চাব লাগিব কিন্তু মই যামেই আজি যেনেকৈ হ'লে এইফালে বাগানৰ ফালে যাই কেনে ফটো দুখন মই উঠিম আৰু অলপ চাব লাগিব ভাল লাগে বাগানৰ ভিতৰত যাই কেনে বহুত ভাল লাগে তো আপোনাৰ চাই থাকিব মাত্ৰ বৰষুণটো দিয়া কমিলেই হ'ল তো কমাৰ লগে লগে মই গুচি যাম সেইফালে কাষৰতে থাকিলে তুমি দুচকুৱে লাগি চাব নাযাবা দূৰলে তুমি উশাহবোৰ ৰৈ যাব কাষৰতে থাকিলে তুমি দুচকুৱে লাগি চাব বাগানত এনে সোমালোঁ গৈ কিনে ভাল লাগিল এই চাই লওক চাই পাতি কেনেকৈ কি বনাই নাজানো আৰু জাষ্ট ওলাই চাইছোঁ কাৰণ বেছি মানুহ থকাৰ মাজত যদি আমি আৰু যাই কিনে আমাক খোৱাব ধৰি কেনে তো সেইকাৰণে নাই আমি মানুহ নথকা জেগাত সোমাইছোঁ সোমাই কিনে এনেই জাষ্ট অলপ চাই লৈছোঁ এই চাই লওক আকৌ এটা বেৰা চেৰা দিয়া নাই কি ধুনীয়া সুন্দৰ বাগান তো আপোনালোকৰ দাৰ্জিলিঙৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব মোক কমেণ্ট কৰি আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকক লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থেংকছ ফৰ ৱাচিং বাই বাই